চাওক আমি ইয়াতে গোৱালপাৰা জিলা জমিয়ত উলামাৰ মানুহখিনি যেতিয়াই খবৰ পালোঁ যে বৰপেটা জিলা জমিয়তৰ ফালৰ পৰা আমাৰ আশুডুবিৰ উচ্ছেদিত পৰিয়ালৰ কাৰণে তেখেতসকলে ত্ৰাণ সাহায্য আগবঢ়াবৰ কাৰণে আহি আছে। লগে লগে আমি যথেষ্ট আনন্দিত হৈছোঁ, সুখী হৈছোঁ। আৰু এই মেছেজটো আমি অসম ৰাজ্যিক জমিয়ত উলামাৰ সন্মানীয় সভাপতি মৌলানা বদৰুদ্দিন আজমল চাহাবলৈ পঠাইছোঁ। আৰু তেখেতে যিহেতু গোটেই জমিয়তৰ মানুহখিনিক নিৰ্দেশনা দিছিল বাই লেটাৰ যে যিমানখিনি পাৰে সকলোৱে আমাৰ উচ্ছেদিত মানুহসকলক সহায় কৰিব লাগে। আমাৰ গোৱালপাৰা জিলাৰ আশুডুবি এলেকাত আমাৰ জমিয়তৰ যিমান ডিষ্ট্ৰিক্ট আছে তাৰ পিছত প্ৰথম পদাৰ্পণ হৈছে আমাৰ বৰপেটা জিলা জমিয়ত উলামা। আমি গোৱালপাৰা জিলা জমিয়তৰ ফালৰ পৰা বৰপেটা জিলা জমিয়তৰ সকলো কৰ্মকৰ্তাক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি আমাৰ বৰপেটা জিলা জমিয়তে তেখেতসকলে টোটেল 225টা পৰিয়ালক দিব পৰাকৈ আৰু বাঢ়িছে আলহামদুলিল্লাহ। 235টা পৰিয়ালক তেওঁলোকে দিব পৰাকৈ খাদ্য সামগ্ৰী আনিছে। খাদ্য সামগ্ৰীৰ টোপোলাত আছে 10 কেজি চাউল, আলু আছে, দালি আছে, পিঁয়াজ আছে, নিমখ আছে, তেল আছে, মিঠাতেল, নিৰ্মা আছে, চাবোন আছে, কেঁচুৱাৰ কাৰণে বিস্কুট আছে। মোটামুটি আমি এটা হিচাপ কৰিছোঁ অহাৰ পিছৰ পৰা এটা টোপোলাত মানে 880ৰ পৰা 900 টকাৰ সামগ্ৰী আছে।